আজি ভিডিও প্ৰথম কোৱেশ্চনটো হৈছে হু বিল্ড অশ্বকান্ত টেম্পল এট নৰ্থ গুৱাহাটী উত্তৰ গুৱাহাটীত কোনে অশ্বকান্ত মন্দিৰ নিৰ্মাণ কৰিছিল কাৰেক্ট আনসাৰ ইজ অপচন বি শিৱসিংহ 1720 খ্ৰীষ্টাব্দত আহোম ৰজা শিৱসিংহই গুৱাহাটীৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত এই মন্দিৰটো নিৰ্মাণ কৰিছিল নেক্সট প্ৰশ্নটো হৈছে ডিউৰিং হুজ ৰেইন ওয়াজ দ্য বেটল অফ সৰাইঘাট ফট কাৰ ৰাজত্বকালত সৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল কাৰেক্ট আনসাৰ ইজ অপচন ডি উদয়াদিত্য সিংহ 1671 চনত উদয়াদিত্য সিংহৰ ৰাজত্বকালত সৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল বন্ধুসকল এই সৰাইঘাটৰ যুদ্ধ মুগল সৈন্য আৰু আহোম সৈন্যৰ মাজত সংঘটিত হৈছিল নেক্সট প্ৰশ্নটো হৈছে হেম সৰস্বতী ওয়াজ এ কোৰ্ট পয়েট অফ হুইচ কিং হেম সৰস্বতী কোন ৰজাৰ দৰবাৰী কবি আছিল কাৰেক্ট আনসাৰ ইজ অপচন ডি দুৰ্লভ নাৰায়ণ কমতা ৰজা দুৰ্লভ নাৰায়ণৰ দৰবাৰী কবি আছিল হেম সৰস্বতী নেক্সট প্ৰশ্নটো হৈছে হু ওয়াজ দ্য ফাউণ্ডাৰ অফ সাৰ্ভেন্ট অফ ইণ্ডিয়া সোসাইটি সাৰ্ভেন্টছ অফ ইণ্ডিয়া সোসাইটিৰ প্ৰতিষ্ঠাপক কোন আছিল কাৰেক্ট আনসাৰ ইজ অপচন বি গোপাল কৃষ্ণ গোখলে বন্ধুসকল গোপাল কৃষ্ণ গোখলে 1905 চনত এই সাৰ্ভেন্ট অফ ইণ্ডিয়া সোসাইটি গঠন কৰিছিল বন্ধুসকল এই সোসাইটিটোৰ উদ্দেশ্য আছিল বিভিন্ন জাতি ধৰ্মৰ ভাৰতীয়ক একত্ৰিত কৰি কল্যাণমূলক কামৰ বাবে প্ৰশিক্ষণ দিয়া নেক্সট কোৱেশ্চনটো হৈছে হু ওয়াজ দ্য ভাইসৰয় এট এ টাইম অফ হিষ্টৰিক দাণ্ডি মাৰ্চ ঐতিহাসিক দাণ্ডি মাৰ্চৰ সময়ত ভাইসৰয় কোন আছিল কাৰেক্ট আনসাৰ ইজ অপচন এ লৰ্ড ইৰউইন ঐতিহাসিক দাণ্ডি মাৰ্চৰ সময়ত ভাৰতৰ ভাইসৰয় আছিল লৰ্ড ইৰউইন মহাত্মা গান্ধীৰ নেতৃত্বত 1930 চনৰ 12 মাৰ্চ তাৰিখে সবৰমতী আশ্ৰমৰ পৰা এই দাণ্ডি মাৰ্চ আৰম্ভ হৈছিল নেক্সট প্ৰশ্নটো হৈছে হু ইজ দ্য ফাউণ্ডাৰ অফ যোগা ফিলছফি যোগ দৰ্শনৰ প্ৰতিষ্ঠাপক কোন কাৰেক্ট আনসাৰ ইজ অপচন বি পতঞ্জলি বন্ধুসকল যোগ দৰ্শনৰ প্ৰতিষ্ঠাপক হৈছে পতঞ্জলি নেক্সট প্ৰশ্নটো হৈছে হু হেল্ড দ্য ফোৰ্থ বুদ্ধ কনফাৰেন্স চতুৰ্থ বৌদ্ধ সন্মিলন কোনে আয়োজন কৰিছিল কাৰেক্ট আনসাৰ ইজ অপচন বি কনিষ্ক 72 খ্ৰীষ্টাব্দত কাশ্মীৰত কনিষ্কৰ পৃষ্ঠপোষকতাত চতুৰ্থ বৌদ্ধ পৰিষদ অনুষ্ঠিত হৈছিল নেক্সট কোৱেশ্চনটো হৈছে হুৱেৰ ইজ দ্য মাৰাত লংৰি ৱাইল্ড লাইফ চেঞ্চুৰী লোকেটেড মাৰাত লংৰি বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত কাৰেক্ট আনসাৰ ইজ অপচন এ কাৰ্বি আংলং মাৰাত লংৰি বন্যপ্ৰাণী অভয়াৰণ্যটো কাৰ্বি আংলং জিলাত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে হুইচ ওৱান ইজ দ্য অনলি হিল ষ্টেচন ইন আসাম কোনটো অসমৰ একমাত্ৰ পাহাৰীয়া ষ্টেচন উত্তৰটো হৈছে অপচন সি হাফলং বন্ধুসকল হাফলংটো হৈছে অসমৰ একমাত্ৰ পাহাৰীয়া ষ্টেচন আৰু এই হাফলংটো ডিমা হাছাও জিলাত অৱস্থিত আপোনালোকে মনত ৰাখি থব নেক্সট প্ৰশ্নটো হৈছে ইন হুইচ ইয়াৰ was the Assam State Museum established অসম ৰাজ্যিক সংগ্ৰহালয় কিমান চনত স্থাপন কৰা হৈছিল কাৰেক্ট আনসাৰ ইজ অপচন এ 1940 1940 চনৰ 21 এপ্ৰিল তাৰিখে গুৱাহাটীত অসমৰ ৰাজ্যিক সংগ্ৰহালয়টো স্থাপন কৰা হৈছিল নেক্সট প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য এনচিয়েন্ট চিটি অফ বাংমৰা নাও নোন বাই প্ৰাচীন চহৰ বেংমৰা বৰ্তমান কি নামেৰে জনাজাত উত্তৰটো হৈছে অপচন এ তিনচুকীয়া প্ৰাচীন চহৰ বেংমৰা বৰ্তমান তিনচুকীয়া নামেৰে জনাজাত নেক্সট কোৱেশ্চনটো হৈছে বাগুৰুম্বা ইজ এ ডান্স ফৰ্ম ইন হুইচ কমিউনিটি বাগুৰুম্বা কোন সম্প্ৰদায়ৰ নৃত্যৰ ৰূপ উত্তৰটো হৈছে অপচন ডি বড়ো বাগুৰুম্বা হৈছে বড়ো সম্প্ৰদায়ৰ নৃত্যৰ ৰূপ নেক্সট কোৱেশ্চনটো হৈছে হুইচ কনচিডাৰ্ড এজ দ্য আৰ্কিটেক্ট of Indian Constitution ভাৰতীয় সংবিধানৰ স্থপতি হিচাপে কাক গণ্য কৰা হয় কাৰেক্ট আনসাৰ ইজ অপচন এ ডক্টৰ ভীমৰাও আম্বেদকাৰ ভাৰতীয় সংবিধানৰ স্থপতি হিচাপে ডক্টৰ ভীমৰাও আম্বেদকাৰক গণ্য কৰা হয় বন্ধুসকল তেওঁক ভাৰতীয় সংবিধানৰ পিতৃ বুলিও কোৱা হয় আৰু লগতে মনত ৰাখিব তেওঁ ভাৰতীয় সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি আছিল নেক্সট প্ৰশ্নটো হৈছে when was the Indian Constitution accepted
ভাৰতীয় সংবিধান কেতিয়া গ্ৰহণ কৰা হৈছিল উত্তৰটো হৈছে অপচন সি 1949 চনৰ 26 নৱেম্বৰ তাৰিখে বন্ধুসকল ভাৰতীয় সংবিধানটো 1949 চনৰ 26 নৱেম্বৰ তাৰিখে গ্ৰহণ কৰা হৈছিল আৰু 1950 চনৰ 26 জানুৱাৰী তাৰিখে ভাৰতীয় সংবিধান বলবৎ কৰা হৈছিল নেক্সট প্ৰশ্নটো হৈছে Which of the following article was described as the heart and soul of Indian Constitution by Dr. B.R. Ambedkar? তলৰ কোনটো অনুচ্ছেদক ডক্টৰ B.R. আম্বেদকাৰে ভাৰতীয় সংবিধানৰ হৃদয় আৰু আত্মা বুলি বৰ্ণনা কৰিছিল কাৰেক্ট আনসাৰ ইজ অপচন এ আৰ্টিকল 32 ভাৰতীয় সংবিধানৰ 32 নং অনুচ্ছেদটোক ডক্টৰ B.R. আম্বেদকাৰে ভাৰতীয় সংবিধানৰ হৃদয় আৰু আত্মা বুলি অভিহিত কৰিছিল বন্ধুসকল এই অনুচ্ছেদটোত ব্যক্তিসকলে নিজৰ অধিকাৰ অযথা বঞ্চিত হোৱা বুলি অনুভৱ কৰিলে ন্যায় বিচাৰি উচ্চতম ন্যায়ালয়লৈ যোৱাৰ অধিকাৰ প্ৰদান কৰে নেক্সট প্ৰশ্নটো হৈছে Who appoints the Attorney General of India? ভাৰতৰ এটৰ্নি জেনেৰেলক কোনে নিযুক্তি দিয়ে কাৰেক্ট আনসাৰ ইজ অপচন এ প্ৰেসিডেন্ট বা ৰাষ্ট্ৰপতি ভাৰতৰ এটৰ্নি জেনেৰেলক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে নেক্সট প্ৰশ্নটো হৈছে Who was the first chief minister of independent Assam? স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল কাৰেক্ট আনসাৰ ইজ অপচন এ গোপীনাথ বৰদলৈ স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ নেক্সট প্ৰশ্নটো হৈছে Who was the first Assamese elected as the president of India? ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা প্ৰথম অসমীয়া ব্যক্তি কোন আছিল কাৰেক্ট আনসাৰ ইজ অপচন বি ফকৰুদ্দিন আলী আহমেদ ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা প্ৰথম অসমীয়া ব্যক্তিজন আছিল ফকৰুদ্দিন আলী আহমেদ নেক্সট প্ৰশ্নটো হৈছে Where is the headquarters of the Reserve Bank of India located? ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত কাৰেক্ট আনসাৰ ইজ অপচন এ মুম্বাই বন্ধুসকল ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় মহাৰাষ্ট্ৰৰ মুম্বাইত অৱস্থিত আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকটো প্ৰতিষ্ঠা কৰা হৈছিল 1935 চনৰ 1 এপ্ৰিল তাৰিখে কলকাতাত আপোনালোকে মনত ৰাখি থব নেক্সট প্ৰশ্নটো হৈছে How many languages are printed on the 2000 rupee bank note 2000 টকীয়া বেংক নোটত কিমানটা ভাষা ছপা কৰা আছে উত্তৰটো হৈছে অপচন ডি 18 2000 টকীয়া নোটত 18টা ভাষা ছপা কৰা আছে নেক্সট প্ৰশ্নটো হৈছে Who has launched the Grand Innovation Challenge? Grand Innovation Challenge কোনে আৰম্ভ কৰিছিল কাৰেক্ট আনসাৰ ইজ অপচন সি নীতি আয়োগ বন্ধুসকল নীতি আয়োগে গ্ৰেণ্ড ইনোভেশন চেলেঞ্জ আৰম্ভ কৰিছিল নেক্সট প্ৰশ্নটো হৈছে Where is the Assam Petrochemicals Limited located? অসম পেট্ৰকেমিকেল লিমিটেড ক'ত অৱস্থিত কাৰেক্ট আনসাৰ ইজ অপচন এ নামৰূপ 1971 চনত অসম পেট্ৰকেমিকেল লিমিটেডটো নামৰূপত প্ৰতিষ্ঠা কৰা হৈছিল আপোনালোকে মনত ৰাখি থব নেক্সট প্ৰশ্নটো হৈছে In which of the following festivals are boat races a special feature? তলৰ কোনটো উৎসৱত নাও দৌৰ এটা বিশেষ বৈশিষ্ট্য কাৰেক্ট আনসাৰ ইজ অপচন বি ওনাম বন্ধুসকল এই ওনাম উৎসৱটো কেৰালাত উদযাপন কৰা হয় আৰু এই উৎসৱত নাও দৌৰটো এটা বিশেষ বৈশিষ্ট্য নেক্সট কোৱেশ্চনটো হৈছে Where is Meenakshi Temple located? মীনাক্ষী মন্দিৰ ক'ত অৱস্থিত কাৰেক্ট আনসাৰ ইজ অপচন বি তামিলনাডু বন্ধুসকল তামিলনাডুৰ মাদুৰাইত মীনাক্ষী মন্দিৰ অৱস্থিত নেক্সট প্ৰশ্নটো হৈছে What is the name of the astronomical observatory built in Rajasthan in the 18th century? ৰাজস্থানত 18 শতিকাত নিৰ্মাণ কৰা জ্যোতিৰ্বিজ্ঞান মানৱ নিৰীক্ষণ কেন্দ্ৰটোৰ নাম কি কাৰেক্ট আনসাৰ ইজ অপচন সি যন্তৰ মন্তৰ বন্ধুসকল ৰাজস্থানত 18 শতিকাত নিৰ্মাণ কৰা জ্যোতিৰ্বিজ্ঞান মানৱ নিৰীক্ষণ কেন্দ্ৰটো হৈছে যন্তৰ মন্তৰ আৰু এই যন্তৰ মন্তৰটো ৰাজস্থানৰ জয়পুৰত অৱস্থিত নেক্সট প্ৰশ্নটো হৈছে In which state did the Mohiniyattam dance form develop? কোনখন ৰাজ্যত মোহিনীয়াট্টম নৃত্য ৰূপ বিকশিত হৈছিল কাৰেক্ট আনসাৰ ইজ অপচন সি কেৰালা বন্ধুসকল মোহিনীয়াট্টম হৈছে দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ এক ধ্ৰুপদী নৃত্য নেক্সট প্ৰশ্নটো হৈছে What is the
নেম অফ দ্য মাউণ্টেইন ৰেঞ্জ অন দ্য নৰ্থাৰ্ণ বৰ্ডাৰ অফ ইণ্ডিয়া ভাৰতৰ উত্তৰ সীমান্তত অৱস্থিত পৰ্বতমালাটোৰ নাম কি উত্তৰটো হৈছে অপশ্যন বি হিমালয় ভাৰতৰ উত্তৰ সীমান্তত অৱস্থিত পৰ্বতমালাটো হৈছে হিমালয় পৰ্বতমালা নেক্সট কোৱেশ্চনটো হৈছে আগ্ৰা ইজ সিটুৱেটেড অন দ্য বেংক অফ হুইচ ৰিভাৰ আগ্ৰা কোনখন নদীৰ পাৰত অৱস্থিত উত্তৰটো হৈছে অপশ্যন সি যমুনা আগ্ৰা চহৰখন যমুনা নদীৰ পাৰত অৱস্থিত বন্ধুসকল উত্তৰ প্ৰদেশৰ আগ্ৰাত তাজমহল অৱস্থিত কেতিয়াবা প্ৰশ্নত সুধিব পাৰে নেক্সট প্ৰশ্নটো হৈছে গাৰো খাচী এণ্ড জয়ন্তীয়া ট্ৰাইব লিভ ইন হুইচ ষ্টেট গাৰো খাচী আৰু জয়ন্তীয়া জনজাতিয়ে কোন ৰাজ্যত বাস কৰে কাৰেক্ট এনসাৰ হৈছে অপশ্যন ডি মেঘালয় বন্ধুসকল গাৰো খাচী জয়ন্তীয়া এই জনজাতিসমূহ মেঘালয় ৰাজ্যত বাস কৰে নেক্সট প্ৰশ্নটো হৈছে হুইচ টু কাণ্ট্ৰিজ আৰ সেপাৰেটেড বাই পাক ষ্ট্ৰেইট কোন দুখন দেশক পাক জলদ্বীপে পৃথক কৰিছে কাৰেক্ট এনসাৰ হৈছে অপশ্যন সি ইণ্ডিয়া এণ্ড শ্ৰীলংকা পাক জলদ্বীপে ভাৰত আৰু শ্ৰীলংকা দেশ দুখনক পৃথক কৰিছে নেক্সট কুৱেশ্যনটো হৈছে হাউ মেনি ইণ্ডিয়ান ষ্টেটছ শ্বেয়াৰ্ছ বৰ্ডাৰ উইথ ভূটান ভাৰতৰ কিমানখন ৰাজ্যই ভূটানৰ সৈতে সীমান্ত ভাগ বতৰা কৰে কাৰেক্ট এনসাৰ হৈছে অপশ্যন ডি 4 ভূটানৰ সৈতে ভাৰতৰ 4খন ৰাজ্যই সীমা ভাগ বতৰা কৰে বন্ধুসকল এই 4খন ৰাজ্য হৈছে অসম অৰুণাচল প্ৰদেশ ছিকিম আৰু পশ্চিম বংগ নেক্সট কুৱেশ্যনটো হৈছে মেগিনেট লাইন এক্সিষ্ট বিটুইন হুইচ কাণ্ট্ৰি কোন দুখন দেশৰ মাজত মেগিনেট লাইন আছে কাৰেক্ট এনসাৰ হৈছে অপশ্যন সি ফ্ৰান্স এণ্ড জাৰ্মানী মেগিনেট লাইনটো ফ্ৰান্স আৰু জাৰ্মানী দেশৰ মাজত অৱস্থিত নেক্সট প্ৰশ্নটো হৈছে বেগম হজৰত মহল কাপ ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট বেগম হজৰত মহল কাপ কোনটো খেলৰ লগত জড়িত কাৰেক্ট এনসাৰ হৈছে অপশ্যন সি ফুটবল বন্ধুসকল বেগম হজৰত মহল কাপটো ফুটবল খেলৰ লগত জড়িত নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট ফিল্ম মেকাৰ টু ৰিচিভ ভাৰত ৰত্ন এৱাৰ্ড ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা কোন আছিল উত্তৰটো হৈছে অপশ্যন বি সত্যজিৎ ৰয় বন্ধুসকল ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা আছিল সত্যজিৎ ৰয় আৰু তেওঁ 1992 চনত ভাৰত ৰত্ন বঁটা লাভ কৰিছিল আজি ভিডিঅ'ৰ শেষৰ কুৱেশ্যনটো হৈছে হু ৱাজ ফাৰ্ষ্ট ইণ্ডিয়ান টু বি এৱাৰ্ডেড উইথ ভাৰত ৰত্ন এণ্ড নোবেল প্ৰাইজ ভাৰত ৰত্ন আৰু নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন আছিল কাৰেক্ট এনসাৰ হৈছে অপশ্যন এ ছাৰ চি ভি ৰমন বন্ধুসকল ভাৰত ৰত্ন আৰু নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় আছিল ছাৰ চি ভি ৰমন বন্ধুসকল তেওঁৰ সম্পূৰ্ণ নামটো হৈছে চন্দ্ৰশেখৰ ভেংকট ৰমন আপোনালোকে মনত ৰাখি থব আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰ্মেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ আগন্তুক আৰু ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ